सामने मालूम नहीं होगा बाजरा रागी सब खाते हैं। अच्छा मिलेट को दुनिया में क्या स्थान मिला पता है? लेकिन 2023 में यूनाइटेड नेशंस ने 23 को ईयर ऑफ द मिलेट कहते थे घोषित किया था और पूरी दुनिया में मिलेट को प्रमोट किया। और एक भारत का प्रस्ताव था, भारत सरकार का बड़ा आग्रह है कि पोषण के संबंध में बहुत ही जागरूकता होनी चाहिए। कई बीमारियों को रोकने का काम पोषण से हो जाए। और मिलेट को क्या कहते हैं हमारे यहाँ? सुपर फूड कहते हैं। तो आप में से कितने लोग हैं जो 12 महीने घर में कुछ न कुछ मिलेट का होता है? सर आटे के साथ मिक्स कर खुनी बुझी पोৱা এটাটো পঢ়ি বুজি পোৱা আনটো হ'ল শুনি বুজি পোৱা কাণেৰে শুনি কি কৈছে বুজি এইটো এটা স্কিল আৰু ইয়াতে ধ্যানৰ গুৰুত্ব এটা আছে মই জানো মোৰ নিজৰ ক্ষেত্ৰতে মই প্ৰমাণ পাইছো যে আমি ক্লাছ এটেন্ড কৰিছো উপস্থিতি দিছো কিন্তু ছাৰে কি বুজাই আছে মই শুনি পেলাই বুজিব পৰা তো শুনি পেলাই বুজিবৰ কাৰণে আপুনি তাৰ কাৰণে কষ্ট কৰিব লাগিব মই 100% কনফাৰ্ম ইয়াত থকা সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথাখিনি গোটেইখিনি কথা নাই মোৰ যদি ফোনটো চাই মই প্ৰমাণ দেখুৱাই দিব পাৰো মোৰ ফোনত কেইবাটাও গুৰুত্বপূৰ্ণ ফোন আহিছে মোৰ ফোনটো দূৰত আছে কিন্তু টেকনলজিয়ে দিছে মই ঘড়ীটোতে চাব পাৰো কোনে ফোন কৰিছে মোৰ সমগ্ৰ শিক্ষাৰ মিছন ডিৰেক্টৰে মোলৈ ফোন মাৰিছে এজন মন্ত্ৰীয়ে মোলৈ ফোন মাৰিছে সেক্ৰেটাৰীয়ে মোলৈ ফোন মাৰিছে মই এটাও ফোন কৰা নাই কি কাৰণে প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা মই মন দি শুনি আছো মই প্ৰত্যেকটো কথা বুজিবলৈ চেষ্টা কৰি আছো এতিয়া শুনি পেলাই বুজাটো এইটো এটা স্কিল যদি আপুনি কষ্ট নকৰে কি কৰে মই কথাখিনি শুনিছো শুনিব লাগিব শুনি বুজি পাব লাগিব আৰু যদি শুনি পেলাই বুজা নাই তেনেহ'লে আপুনি এই সময়খিনি 1 ঘণ্টা সময় ইয়াতে আপুনি নষ্ট কৰিবে কাৰণ আপুনি নুবুজিলে মই সকলো ষ্টুডেণ্টক অনুৰোধ জনাম শিক্ষকসকলকো অনুৰোধ জনাম এই পৰীক্ষা পে চৰ্চা ইয়াত বহুত মহান জ্ঞান আছে জীৱনৰ কাৰণে প্ৰয়োজনীয় কথা আছে সৰু সৰু কথা কিন্তু ডাঙৰ কথা ইউটিউবত এইটো এভেইলেবল গতিকে ইউটিউব খুলি ইয়াৰ পিছতে মই জিলা আয়ুক্ত সন্মানীয় পংকজ চক্ৰৱৰ্তী মহোদয়ক আদৰণি ভাষণৰ বাবে মঞ্চলৈ আহিবলৈ অনুৰোধ জনালো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পৰীক্ষা পে চৰ্চা মানে কাৰ্যসূচীটো আৰম্ভ কৰিছিলে ই বহুত সৃষ্টিশীল আৰু বহুত শৈক্ষিক এটা ইনোভেটিভ ক্ৰিয়েটিভ এণ্ড এডুকেটিভ প্ৰগ্ৰাম আৰু ইয়াৰ যি 8ম সংস্কৰণ আজি মই তামোলপুৰত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এই কাৰ্যসূচী মই শুনো ইয়াক প্ৰত্যক্ষ কৰোঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত খুব সুন্দৰভাৱে তেওঁ মত বিনিময় কৰি পৰীক্ষা বা ছাত্ৰ জীৱনৰ বাবে প্ৰয়োজন হোৱা বহুখিনি মূল্যৱান পৰামৰ্শ উপদেশ আগবঢ়াইছে আৰু এইটো পূৰ্বে কোনো ডাঙৰ অডিটৰিয়ামত হৈছিল এইবাৰ এখন মুকলি পাৰ্কত খুব অভিনৱভাৱে নতুন ধৰণে তেওঁ উপস্থাপন কৰিছে খুবেই ভাল হৈছে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ যিসকলে গোটেই কথাখিনি বুজি পোৱা নাই পৰীক্ষা পে চৰ্চা ইউটিউবত উপলব্ধ থাকিব বেলেগ চেনেলটো উপলব্ধ থাকিব চ' ইয়াক যাতে পিছত হ'লেও নিজে চাই শিকিবলৈ যত্ন কৰে।